বিচাৰি আছো তুমি ইয়াত কি কৰি আছাহি মা মোৰ বাৰ্থডে কাৰণে ইমান ধুনীয়াকৈ তোমালোকে ডেকোৰেশ্যন কৰিছা মোৰ বাৰ্থডে দেখোন আৰু দুদিন আছেই পাপাৰ ইমান সময় নাই যে সেইটো কাৰণে এডভান্সকে কৰি থৈছে গম পালা ব'লা তুমি এতিয়া এইবোৰকে চাই থাকিব নালাগে তোমাৰ ড্ৰেছ পাতি আমি কিনিবলৈ আছেই নহয় কেক এটা অৰ্ডাৰ দিবগৈ লাগিব তুমি আকৌ কেনেকুৱা বা কেক পছন্দ কৰা ব'লা ওলোৱাগৈ অ' মা নিৰ্মালী পেহী আৰু ৰজি পেহী আহিবনে নাহে মোৰ বাৰ্থডেলৈ আনকালেতো আগদিনা আহি যায় আৰু পেহীহঁতৰ ভণ্টি আৰু ভাইটিৰ লগত খেলি মই যে ইমান ভাল পাওঁ সিহঁত আহিলে মই বৰ ভাল পাওঁ নিৰ্মালী পেহীৰ কথা নাজানো কিন্তু ৰজি আহিব অ' মা তুমিনো নিৰ্মালী পেহীৰ কথা কিয় ইমান বেয়াকৈ কোৱা অ' নিৰ্মালী পেহী দুখীয়া যে সেইকাৰণে ন আৰে ৰুহি তোমাক এইবোৰ কথা কিয় লাগে ব'লা ব'লা ভিতৰলৈ ব'লা অ' মা কি হ'ল তুমি যে অথনিৰ পৰা মানুহজনী ধৰফৰাই ফুৰিছা এই ৰবিও পুতলি দেউতাৰে ইমান সময় কৰিছা আজি সোনকালে আহিবলৈ কৈছিলোঁ দেৰিহে কৰিলে দেখোন কাইলৈ মোমায়েকৰ ঘৰলৈ যাব লাগিব নহয় ৰুহি বিয়াত দিলে তাইৰ কাৰণে ফ্ৰক চক আনিব লাগিব যে সোনকালে মই চেণ্টাৰৰ পৰা আহিমগৈ বুলি ভাবিছিলোঁ বাপেৰে আহি পালেহে পইচাকেইটা লৈ পেলাই যাব পাৰিম আকৌ অ' সেইটো কথা পিছে দেউতাই বা আকৌ কি কৰি আছে তাকে সেও মানুহজনে বা কামৰ পইচা পাইছেনে নাই চিন্তাহে হৈছে মোৰ চিন্তা নকৰিবা মা দেউতাই পইচা নিশ্চয় পাব পালেই হয় আৰু তাইলৈ ভাল ফ্ৰক এটা নিব লাগিব নহয় সিহঁত ধনী মানুহ বেলেগে নকলেও নবৌয়ে মোক ইটিকিং কৰিব বোলে ভাল ফ্ৰক এটাও নানিলে ভতিজাকলে বুলি মামা মামীহঁত কিন্তু চহৰলৈ গৈ সলনি হোৱা যেন লাগিছে আগতে কিন্তু তেনেকুৱা নাছিলে ন মা সেই এজনী কিনো কথাবোৰ কওঁ তইহে জানো কি গাই আছ মই হ'লে এইবোৰ একো ধৰিব পৰা নাই আপোনাৰ কাৰণে বাচাই আছিলো মই গম পাওঁ নহয় তুমি মোৰ কাৰণে যে বাচ্ছা আছা বুলি সেইটো কাৰণে মই লৰালৈকে আহিছো তথাপিও আকৌ চাইকেল চলাইহে আহিছো আৰু হ'ব দিয়ক পইচা পালে নাই হা পালো এই আলোৱা তোমাৰ কি কি বজাৰ কৰিবলৈ মন আছে কৰি লোৱা মোৰ আকৌ চিন্তাই হৈছে বুজিছেনে আপুনি আকৌ পইচা আনিব পাৰিব বা নোৱাৰে মালিকে বা পইচা দিবনে নিদিয়ে নাই মালিকে মই খুজিলে নিদিওঁ বুলি নকয় বাৰু তথাপিও বাৰে বাৰে খুজি থাকিবলৈও বেয়া দিয়াচোন এয়া পইচা এডভান্সকেহে লৈছো অহা মাহত নাপাওঁ আৰু পইচা হ'ব দিয়ক যেনেকৈ হ'লেও টানি টুনি চলিম আৰু মোৰ একমাত্ৰ ভতিজীজনী বাৰ্থডে তাইৰ কাৰণে ভাল ফ্ৰক এটা নিনিলে জানো হ'ব মিঠাইৰ পৰা আৰম্ভ কৰি গাড়ী খৰচলৈকে কিমান টকা খৰচ হ'ব সেয়া যাবই আৰু হ'ব দিয়ক অহা মাহটো দৰকাৰ হ'লে টানি টুনিয়ে চলিম ঘৰৰ কাষত ঢেকীয়া কচু এইবোৰ বুটলিয়ে খাম দৰকাৰ হ'লে কিন্তু মোৰ ভতিজাজনী বাৰ্থডেলে নগ'লে নহ'ব তাই বৰ দুখ পাব মই নাযাবলৈ হ'লে তাইৰ কাৰণে ভাল ফ্ৰক এটাই তাই খাই ভাল পোৱা মিঠাই লৈ যাব লাগিব হ'ব দিয়া ইমানখিনি কথা নকলেও হ'ব মই জানো তোমাক আপত্তি কৰিছো তুমি যেনেকৈ ভাল পোৱা তেনেকৈ কৰা তেতিয়াহ'লে হ'ব দিয়ক মই গৈ থাকোঁ চেণ্টাৰৰ পৰা আহোঁগৈ তাইৰ কাৰণে ভাল চাই ফ্ৰক এটা কিনি আনোগৈ বাৰু যোৱা সোনকালে আহিবা দেই আহি মোক চাহ একাপ দিবহি লাগিব নহয় হ'ব মই সোনকালে আহিম বেছি দেৰি নকৰোঁ বাৰু দেখিবি মাৰৰ গাত একেবাৰে ততেই নাই ভতিজাকৰ বাৰ্থডে খাবলৈ যাব এইকেইদিন যেন টোপনিয়ে নাইকিয়া হৈছে চকুত মা এনেকৈ ফূৰ্তি থকা দেখিলে মোৰ বৰ ভাল লাগে দেউতা মোৰো মাৰে ফূৰ্তিত থাকিলে মোৰো ভাল লাগে দে মাৰে ফূৰ্তিত থাকিলেহে আমাকো ফূৰ্তিত থাকিবলৈ দিব নে কি ক সেইটো পিছে তুমি একদম সঁচা কথা কৈছা দেই দেউতা পিছে মাৰে মোমায়েৰৰ ঘৰলৈ নিবলৈ বেগ ভৰ্তি কৰিলে নে নাই কৰিলে ইছ ৰাম শাকৰ পৰা পাচলিলৈকে কিমান যে কি বুটলা নাই ঘৰত নাই যে সেইকাৰণে বিমল খুৰাহঁতৰ ঘৰৰ পৰা গৈ 20 জলকীয়া কেইটামানো আনিছে মামাই খাই বৰ ভাল পায় সেইকেইটাও বান্ধি লৈছে আকৌ আমাৰ এই ৰুহিয়ে নাৰিকলৰ লাডু খাই ভাল পায় নহয় সেয়া চাগে কেতিয়াবাই বনালে বনালে সেয়া বনাই মেলি ৰেডি কৰি থৈছে তেওঁ দে মাক বাপেক খাল নাই বুলি ক'লেও অন্ততঃ ভায়েকটো আছে কাৰণে ঘৰখনলৈ বুলি যাবলৈকে হৈছে নে কি দেউতা হয় দিয়া আপোনাক কিন্তু বৰ ধুনীয়া লাগিছে আপুনি চাগে এইযোৰ ৰুহি বাৰ্থডে কাৰণে কিনিছে নহয়নে থেংক ইউ ছ' মাছ প্ৰিয়া তুমি ঠিকেই কৈছা আমাৰ ৰুহি বেবীৰ বাৰ্থডে কাৰণে মই এইযোৰ স্পেচিয়েলি বনাই আনিছোঁ বুজিছা মা সঁচাকৈ তোমাক বৰ ধুনীয়া লাগিছে কাপোৰযোৰেৰে জানানে হ'ব দিয়া ইমানকৈ মোৰ তাৰিফ কৰিব নালাগে আণ্টি এনেও ধুনীয়া দেৰিয়ে হ'ল নি বাৰু নাই হোৱা দেৰি অলপ সোনকালহে হৈ আছে হেপী বাৰ্থডে ৰুহি বা থেংক ইউ পুতলি এই মোনাখন লৈ যোৱাচোন তোমালোকৰ বাবে শাক পাচলি লৈ আহিছোঁ আৰু ইয়াতে ৰুহিৰ কাৰণে এটা ফৰক আছে ৰুহিয়ে নাৰিকলৰ লাড়ু খাই ভাল পাই যে মই বনাই আনিছোঁ ইয়াতে সকলোবোৰ একেলগে লৈ আহিছোঁ লৈ যোৱাচোন এইটো ভিতৰলৈ সেই ভগৱান এই বাৰ্থডে দিনাখনি তুমি এই মোনাডালত এই শাক পাচলি ভৰাই আনিব লাগেনে কি কাৰণে শাক পাচলি আনিছা আমাক কি ভিক্ষাৰী বুলি ভাবিছা নেকি যে তোমালোকৰ ঘৰৰ পৰা শাক পাচলি আনি আমি খাম আমাৰ কি কিনিবলৈ অকাত নাই কি কাৰণে এইটো আনিব লাগে আৰু তাতে তুমি ৰুহিৰ কাৰণে ফ্ৰকো ভৰাই আনিছা সঁচাকৈ দেই গাঁৱলীয়া মানুহবোৰ সঁচাকৈ গাঁৱলীয়াই উন্নত কোনো চিন্তা নাই একেটা মোনাতে ৰুহিৰ কাৰণে সকলোবোৰ বস্তু আনিছা তুমি সঁচাকৈ কিবা এটা জানানে নাজানা এই শাক পাচলিৰ দ্বাৰা খাবলৈ নাপায়হে আমি মৰি আছোঁ মা কি কৈছা তুমি এইবোৰ তুমি মনে থাকা ৰুহি ক'বই লাগিব দেখা নাই তোমাৰ পেহী আদাই তোমাৰ বাৰ্থডেলৈ ইমান একেবাৰে ডাঙৰ গিফ্ট আনিছে যে শাক পাচলিৰ লগত একেটা মোনাতে ভৰাই লৈ আহিছে ইমান কম জ্ঞানো নাই মই কেৰি বেগ এটাতে ভৰাই আনিছোঁ তাইৰ ফ্ৰকটোত লেতেৰা লগা নাই নহয় শাক পাচলিবোৰো বেলেগকৈ আনিছোঁ আচলতে ইমান দূৰৰ পৰা আহিছোঁ যে সেইকাৰণে ভাগে ভাগে মোনা কৰি অনা নাই মোনাখন তাতে ভৰাই দিলোঁ একেলগতে পলিথিনটো মুকুটাই
আৰু শাক পাচলিবোৰ মই তোমালোকে খাবলৈ নোপোৱাৰ কাৰণে অনা নাই নহয়। এইবোৰ গাঁৱৰ শাক পাচলি, সাৰ নিদিয়া। তাতে আকৌ দাদাই ঢেকীয়া, বীজ জলকীয়া এইবোৰ খাই ভাল পায়। বীজ জলকীয়া মই লোকৰ ঘৰৰ পৰা কিনি আনিছোঁ দাদালৈ বুলি। তুমি যদি বেয়া পাইছা এইবোৰ পেলাই দিওঁ দিয়া। হ'ব হ'ব, এতিয়া আকৌ এইবোৰ পেলাই দিলৈ ককাইৰৰ আগত লগাই মোক গালি শুনাব নালাগে। ভিতৰলৈ লৈ যোৱা নিজে। হ'ব দিয়া বৌ, মই ভিতৰলৈ লৈ যাম বাৰু। তুমি মাৰ কথা বেয়া নাপাবা। তুমি নিজে ভিতৰলৈ লৈ যোৱাচোন। মা ব্যস্ত আছে যে সেইটো কাৰণে অকণমান খং উঠি আছে। মই বুজি পাওঁ ৰুহি, তই মোক বুজাব নালাগে দে। মই জানো নহয় বৰ খংটোৰ কথা। বৌ ৰাতিপুৱাৰ পৰা ব্যস্ত আছে, সেইকাৰণে হয়তো বৰ খং উঠি আছে অলপ। হ'ব হ'ব, তুমি এতিয়া কি ইয়াতে মূৰ্তিটো হৈ ৰৈ থাকিম বুলি ভাবিছা নেকি? কি কাপোৰ পিন্ধি আহিলা বাৰু তুমি কোৱাচোন? হা, এযোৰ ভাল কাপোৰ নাছিলে তোমাৰ? চহৰত তুমি বাৰ্থডে খাবলৈ আহিছা, তোমাৰ গাঁৱত কাৰোবাৰ ঘৰত সকাম বা বিয়া খাবলৈ যোৱা নাই, বুজিছা? অকণমান ভাল কাপোৰ এসাঁজ যে পিন্ধি আহিব লাগে, সেইটো কি বেলেগে ক'লেহে কি গম পোৱা নেকি? নিজৰ যদি নাছিলে কাৰোবাৰ পৰা হ'লেওতো এযোৰ ভাল কাপোৰ পিন্ধি আহিব পাৰিলা হয়। ইমানবোৰ গেষ্ট আহিব এতিয়া, মই গেষ্টৰ আগত তোমাক কি বুলি চিনাকি দিম? তেওঁলোকেতো এওঁ ভনীয়েক বুলি ক'লে কোনো পধ্যে বিশ্বাস নকৰিব। ভাবিব এই দুজনী কাম কৰা মানুহ। আৰু ছোৱালীজনীক এইটো কি ফ্ৰক পিন্ধাই নিলা কোৱাচোন? হা, তোমালোকে সঁচাকৈ দেই, ছোৱালীজনীক এটা ভাল ফ্ৰক কিনি দিব পৰা নাই নেকি? হা, চেণ্ডেলেই চাবা নে ফ্ৰকেই চাবা নে মানুহৰ ৰূপেই চাবা? সঁচা দেই, তোমালোকক লৈ মানে একদম মোৰ মূৰটো একেৰাহে গৰম হৈ থাকে। বৌ মোক ক্ষমা কৰি দিবা, মোৰ নিজৰ ভালৰ ভাল শাড়ীখন পিন্ধি আহিছিলোঁ। এইখনেই মোৰ ভাল শাড়ী। চাদৰ মেখেলাবোৰ চব পুৰণা নিচিনা হৈ গ'ল, সেইকাৰণে মই এই শাড়ীখনকে পিন্ধি আহিছিলোঁ। ভাবিছিলোঁ তুমি বৰ ভাল পাবা, কিন্তু এইখন শাড়ী পিন্ধি আহিছোঁ আৰু মই তোক ভাল পাব লাগে? হা, এইখন শাড়ী আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনী ইয়াতকৈ নতুন শাড়ী পিন্ধে, ভাল শাড়ী পিন্ধে ইয়াতকৈ। মা তুমি এইবোৰ কি কৈ আছা বাৰু? পেহী আহি পাইছেহি, তুমি ভিতৰলৈ নিমেলি পেহী চাহ একাপ খুৱাবলৈ দিবগৈ লাগে নে তুমি বাটতে এইবোৰ কৰি দিব লাগে? হা, তুমি মনে মনে থাকা ৰুহি, তাক কেনেকৈ কি কৰিব লাগে মই সকলো জানো। নিৰ্মালী, ইয়াতে এতিয়া ৰৈ থাকিব নালাগে। আমাৰ গেষ্ট ৰুমতে দুইজনী সোমাই থাকেগৈ। খোৱা বোৱা সকলো ৰুমতে দিয়াই দিম। বাহিৰলৈ ওলাই আহিব নালাগে। তোমালোক বাহিৰলৈ ওলাই আহিলে মানুহৰ আগত লাজহে পাম। তোমাৰ ককাইৰে গম পালেও মোকে গালিহে পাৰিব। গতিকে তোমালোক ভিতৰতে সোমাই থাকিবা। ইমান ষ্টেণ্ডাৰ্ড পাৰ্টি এটা লৈ আহিছে, কেনেকৈ কাপোৰ পিন্ধি আহিব লাগে সেয়া নাজানে। হ'ব দিয়া বৌ, মই আৰু পুতলি গেষ্ট ৰুমতে সোমাই থাকিম। আৰু মই নোকোৱালৈকে যাতে সেই ৰুমটোৰ পৰা এক কদমো বাহিৰলৈ নাহা, কৈ দিছোঁ কিন্তু। হ'ব দিয়া বৌ, আমি তাতে সোমাই থাকিম। তুমি নোকোৱালৈকে বাহিৰলৈ নোলাওঁ। তুমি আমাৰ কাৰণে লাজ নোপোৱা অ' বৌ। আৰে ৰুজি পালাহি। পালাহি বৌ, আহিলা। নিৰ্মালী পেহীও পালেহি, তুমিও পালাহি। মোৰ দুইজনী পেহী আহি গ'ল। অ' বাইদেউ, তইও আহি পালিহি। কেতিয়া পালিহি? বেছি সময় হোৱা নাই অ' ভণ্টি, 10-15 মিনিটমান হৈছে। ৰুহি হেপী বাৰ্থডে। এয়া চোৱা, মই তোমাৰ কাৰণে কিমান গিফ্ট আনিছোঁ। থেংক ইউ পেহী। লোৱা লোৱা ৰুহি, তোমাৰ মৰমৰ ৰজি পেহীয়ে তোমাক কিমান ভাল পাই দেখিছা? তোমাৰ কাৰণে একেবাৰে মোনা ভৰাই গিফ্ট আনিছে। এইবোৰহে পেহীয়েক বুলি ক'ব পাৰি। তোমাৰ নিৰ্মালী পেহীৰে তোমালৈ মৰম নাই যে, সেইবাবে এটা কম দামী ফ্ৰক আনিছে, তাকো শাক পাচলি মোনাত ভৰাই। কি বা তই ৰুহিৰ কাৰণে শাক পাচলি মোনাত ভৰাই ফ্ৰক আনিছ? কম চাগে এইটো দামী ফ্ৰক হ'বনে ঠিক নাই। ভণ্টি তইও মোক তেনেকৈ ক'লি। আমি দুখীয়া মানুহ, আমি যিমানৰ মানুহ সিমানতে থাকোঁ। আমি নিজৰ সামৰ্থ্য অনুযায়ীহে কিবা এটা দিব পাৰিম। তোৰ দৰে মই বহু টকা দি তাইলৈ গিফ্ট আনিব পৰা নাই হয়, কিন্তু তাইৰ প্ৰতি মোৰ মৰম অকণো কম নহয়। মই তাইক বহুত বেছি ভাল পাওঁ। যোনে যাক ভাল পায় বস্তু দিলেই গম পায়। মই যে ৰুহিক বহুত বেছি ভাল পাওঁ, সেইকাৰণে তাইৰ কাৰণে ফ্ৰক, চেণ্ডেল, চকলেট একেবাৰে মোনা ভৰাই আনিছোঁ। হয় দিয়া ৰুজি, এই গাঁৱৰবিলাকে ক'ত বুজি পাব ষ্টেণ্ডাৰ্ডৰ কথা, ভাল ভাল বস্তুৰ কথা। ৰুজি তুমি ইমান ভাগৰে জোগৰে আহিছা, মই তোমাৰ বাবে ক'ল্ড ড্ৰিংকছ এগিলাচ আনোগৈ। যাম ৰ'বাচোন, আহি পাইছোহিহে। মই জাষ্ট কফি একাপ খায়ে আহিছিলোঁ। ৰজি তোমাৰ বায়েৰৰ কাপোৰযোৰ চোৱাচোন, দেখিছানে? ভতিজাকৰ ইমান ডাঙৰ এটা বাৰ্থডে পাৰ্টিত আহিছে আৰু কাপোৰযোৰ পিন্ধি আহিছে, দেখিছা নাই? আৰু ছোৱালীজনীকো ফ্ৰকটো পিন্ধাইছে চোৱাচোন। ইহঁতক বাৰু কেনেকৈ নিজৰ মানুহ বুলি চিনাকি দিম কোৱাচোন? মানুহৰ আগত লাজহে পাম, সেইকাৰণে আমাৰ গেষ্ট ৰুমতে সোমাই থাকিবলৈ কৈছোঁ। বেয়া হৈছে নি বাৰু? তুমি একদম ঠিক কথা কৈছা। মই এই জাষ্ট কওঁকে আছিলোঁ। কি কাপোৰ পিন্ধি আহিছ বাৰু বাইদেউ কচোন? নাছিলে যদি তই মোক নকলি কেলে? মোৰ পৰাই কাপোৰ এযোৰ দিলোহেঁতেন পিন্ধিবলৈ, ময়ে লৈ আহিলোহেঁতেন। ইছ ৰাম ৰাম, কাপোৰযোৰ সঁচাকৈ অকণমান ভালকৈ পিন্ধি আহিব নোৱাৰিলে ভাল কাপোৰ এযোৰ? হা, ঠিকেই কৈছে দে, যা গেষ্ট ৰুমতে সোমাই থাকগৈ। তাতে কাৰোবাক পঠাই পেলাই তহঁতক খোৱা বস্তুখিনি তাতে দি থৈ আহিবগৈ। বাহিৰলৈ ওলাই নাহিবি আৰু। তোকো সেই মানুহৰ আগত এনেকৈ পেলাই এতিয়া মই মানুহৰ আগত লাজহে পাব লাগিব চিনাকি দি পেলাই। মইনো ইমান বেয়া কাপোৰ পিন্ধিলোঁ নে যে তই তোৰ বায়েৰজনীক মানুহৰ আগত চিনাকি দিবলৈ লাজ পাবি? অঁ তোৰ লাজ পামচোন, আমি হ'লোঁ একেবাৰে হাই ক্লাছৰ। আমাৰ এটা ষ্টেণ্ডাৰ্ডৰ কথা আছে, তোৰ লগত আমাৰ নিমিলে নহয়। তোক এইটোৰ অৱস্থাত যদি কাৰোবাক যদি মই চিনাকি কৰি দিওঁ নহয়, মোৰ লগত ফ্ৰেণ্ডশ্বিপেই খতম কৰি দিব। মই তোৰ ভণ্টি বুলি গম পালে, বুজিলি? ইছ ৰাম, নিজৰ কথাটো নাভাবিলি। দাদা আৰু মোৰ কথাটোতো তই ভাবিব পাৰিলি হয়। অলপমান ষ্টেণ্ডাৰ্ড ভাল কাপোৰ এযোৰ পিন্ধি আহিব পাৰিলিহেঁতেন। তোক দেখি সঁচাকৈ মোৰ বৰ বেয়া লাগিছে দেই। ময়ো অথনিৰ পৰা তাকে কৈছোঁ, জানানে? লোকৰ পৰা বিচাৰি হ'লেতো ভাল কাপোৰ এযোৰ পিন্ধি আহিব পাৰে, ইমান বেয়া কাপোৰযোৰ পিন্ধি আহিছে।
অহো মা পেহী তোমালোকে বাৰু কি কথা বল লাগি আছা মানুহৰ দেহাটো ঢাক খুৱাই পেলাই ভালকে কাপোৰযোৰ পিন্ধিলেই হ'ল তোমালোকে ষ্টেণ্ডাৰ্ড কাপোৰ পিন্ধিলা বুলি যে পেহীও পিন্ধিব লাগিব সেইটো কিবা কথা আছে নেকি নিৰ্মালী পেহী ঘৰখনৰ অৱস্থাৰ কথা তোমালোকে জানাই জানিও তোমালোকে পেহী কেনেকৈ কৈছা ক'বই লাগিব ৰুহি তুমি এতিয়া সৰু হৈ আছা যে বুজি নোপোৱা আমাৰ এতিয়া ষ্টেণ্ডাৰ্ড আছে মানুহৰ আগত লাজ পাব নোৱাৰো নহয় এইবোৰক নিজৰ বুলি চিনাকি দি যোৱা ৰুহি বেবী তুমি ভিতৰত খেলা গৈ তোমাৰ ফ্ৰেণ্ডৰ লগত এতিয়া গেষ্ট অহা আৰম্ভ হ'বই নহয় আমাৰ আকৌ ভাইটিৰ আজি ড্ৰয়িং ক্লাছ আছে সি দেৰিকৈহে আহিব পেহাৰী লৈ আহিব পাছত হয় নেকি হ'ব দিয়া প্ৰিয়া ব'লা আমি ভিতৰলৈ যাম আৰু পুতলি আহা তুমিও আমাৰ লগত আহা আমি খেলিমগৈ নাই তোমালোকৰ লগত তাইক নিনিবা তাইক কিয় নিব লাগে তাই মাকৰ লগত যাওক দেখা নাই কেনেকুৱা কাপোৰ পিন্ধি আহিছে অ' মা কি যে কথাবোৰ কোৱা নহয় কিনো বেয়া ফ্ৰকটো পিন্ধিলে বাৰু মই নালাগে বুলি কৈছোঁ নাই তোমাক তুমি আজিকালি মোৰ কথা নুশুনা হৈছা যে মোৰ মুখে মুখে উত্তৰ দিবলৈ আহিছা তুমি অ' ৰুহিবা নালাগে দিয়া মই মোৰ মাৰ লগতে থাকিম মই বৰকৈ খেলা ধূলা কৰি ভাল নাপাওঁ অ' মই জানো দিয়া তুমি মাৰ কথা বেয়া পাইছা এতিয়া কৰিম নহয় মায়ে যে কথাবোৰ কেনেকৈ কয় মই হ'লে মই বেয়া পাইছোঁ মা ৰুহি নাপায় নহয় মাকৰ কথা তেনেকৈ ক'বলৈ যোৱা মায়ে যি কৈছে তাকে শুনা অলপ পাছত গেষ্টবিলাক আহিবই তোমাৰ ফ্ৰেণ্ডছবিলাকো আহিব সকলোৱে মিলি কেক কাটিব লাগিব এনজয় কৰিব লাগিব তুমি যোৱা ভিতৰত যোৱা প্ৰিয়া আহা আমি ভিতৰলৈ যাওঁ ব'লা অ' সৌৱা বৰুৱানীহঁত আহিছে ঐ নিৰ্মালী তুমি যে ইয়াতে মূৰ্তিটো নিচিনাকৈ ৰৈ আছা মই তোমাক ভিতৰলৈ যাবলৈ কোৱা নাছিলোঁ জানো গেষ্ট অহা আৰম্ভ হ'লেই যোৱা বুলি কৈছিলা ভিতৰলৈ যোৱা হ'ব দিয়া বৌ যাওঁ ভণ্টি অহাৰ কাৰণেহে অকণমান তাইৰ লগত কথা পাতোঁ বুলি ৰৈ দিছিলোঁ হ'ব বা যা ভিতৰলৈ যা দেই তোৰ লগত এতিয়া মোক কথা পাতিবলৈ সময় নাই যা পিছত পাতিম যা ব'ল পুতলি আমি ভিতৰলৈ যাওঁ ৰক্ষা দেও কি ক'বা আৰু ইহঁত যে গাঁৱৰ মানুহ একেবাৰে গাঁৱলীয়া হৈয়ে থাকিলে বুজিছানে উপায় নাই আৰু পিছে দাদাৰ আগত নক'বা কিন্তু দাদাৰে আকৌ গম পালে সেইজনী গেষ্ট ৰুমৰ পৰা ওলাই আনিব আমাৰ একেবাৰে ইজ্জতৰ ধজ্জা উৰি যাব অ' বৌ তুমি চিন্তাই নকৰিবা মই দাদাৰ আগত এইবিলাক কথা একোৱেই নকওঁ তেতিয়াহ'লে ব'লা বৰুৱানীহঁত আহিছে ব'লা আমি তেওঁলোকক ভিতৰলৈ মাতি আনো ব'লা তুমি হেল্প কৰি দিব লাগিব কিন্তু দেই কামবিলাকত ৰুহিক বাৰ্থডে কেকটো কটাৰ সময়ত থাকিবা কিন্তু নে ফটো চটো মাৰিবা ভিডিঅ' কৰিবা পিছত মোক দি দিবা তুমি মই সকলো মেনেজ কৰিম তুমি টেনশ্যনেই নল'বা কৰিবা পাই মানুহবোৰো ঢেৰ মতা হৈছে নহয় একদম দিনটো ব্যস্ত হৈ থাকিব লাগিব আজি পাই মোৰ যে সেই একদম মানে বেছিকৈ এইবোৰ হুলস্থুলত থাকিলে আকৌ তোমাৰ সেই বেছিকৈ এইবিলাক মানে মানুহৰ সমাগমত থাকিলে মানে মাথা বিষাই পাই মই যে এইবিলাক কণ্ট্ৰলেই কৰিব নোৱাৰোঁ তুমি চাবা আৰু দেই মানুহ দুনুহবিলাক অলপ কণ্ট্ৰল কৰিবা আৰু পাই খোৱা বোৱাবিলাক হ'ব দিয়া বৌ তুমি আৰু সেইবোৰ কথা ক'ব লাগেনে মই আছোঁ যেতিয়া তুমি চিন্তাই নকৰিবা মা আমি কিয় আহিছিলোঁ নহাই ভাল আছিলে ইয়াত আহি আমি অপমানহে পালোঁ এনেকৈ অপমান পাম বুলি জনা হ'লে মই কেতিয়াও নাহিলোহেঁতেনো আজি মই বহুত লাজ পাইছোঁ মামী বাৰু লোকৰ কিন্তু নিজৰ মাহীয়েও আমাক এনেকুৱা ব্যৱহাৰ কৰিলে সিহঁতৰ টকা পইচা আছে কাৰণে মানুহক যি মন যায় তাকে ক'ব পাৰে নেকি আমাৰ কি দুখ নালাগে কিমান আশাৰে আমি বাৰ্থডে খাবলৈ আহিছিলোঁ কিন্তু আজি দিনৰ দিনটো আমি এনেকৈ ৰুমত সোমাই থাকিবলগীয়া হৈছে দেউতাই এইবোৰ কথা গম পালে কোনোদিন ইয়ালৈ আহিবলৈ নিদিব আমাক অ' পুতলি মোৰে শপত দেউতাৰ আগত এইবোৰ কথা নকবি দেউতাৰে গম পালে মোক সঁচাকৈ আৰু এইখন ঘৰত ভৰি দিবলৈও নিদিব মই দেউতাৰ আগত কৈ দিম নিদিলেও নাই তই আৰু এইখন ঘৰত ভৰি দিবও নোৱাৰো ইমান অপমান কৰাৰ পাছত এইখন ঘৰত থকাৰ প্ৰয়োজনেই নাছিল মইতো গুচি যাবলৈকে মন আছিলে ঐ চা কথাবোৰ ক'লে অলপ বুজি পাবি মতা মানুহৰ খংটো দেখা নাই তই দেউতাৰৰ খং উঠিব লাগিলে মোক কি কৰিব ঠিক নাই কালিৰ পৰা মই কিমান উৎপাত কৰি আছিলোঁ ইয়ালৈ আহিম বুলি বাপেৰে এইবোৰ কথা গম পালে মনত বৰ দুখ পাব মোকেই খং কৰিব তই নকবি তই মা মই কিন্তু আৰু এইখন ঘৰলৈ কেতিয়াও নাহোঁ কৈ দিছোঁ আমি দুখীয়া হ'লোঁ বুলি মামীহঁতে এনেকুৱা কৰিব লাগেনে আমাক কিমান যে আশাৰে নিৰ্মালীয়ে ভতিজাকৰ বাৰ্থডে খাবলৈ বুলি চহৰলৈ আহিছিল কিন্তু গোটেই দিনৰ দিনটো সিহঁত দুজনী গেষ্ট ৰুমত সোমাই থাকিবলগীয়া হৈছিল কাৰণ সিহঁতে ভাল কাপোৰ পিন্ধি অহা নাছিল সিহঁতৰ লগত ষ্টেণ্ডাৰ্ড মিলাব পৰাকৈ কাপোৰ আনি পিন্ধি নহাৰ বাবেই সিহঁতে গোটেই দিনৰ দিনটো ৰুমৰ ভিতৰতে থাকিল তাতে খোৱা বস্তু যোগাৰ দিলে কিন্তু মনৰ দুখতে দুইজনী একোৱেই নাখালে এনেকৈ দিনৰ দিনটো সিহঁতে ৰুমৰ ভিতৰতে সোমাই থাকিল আৰে বৌ কি হ'ল তোমাৰ ডান্স কৰিবলৈ এৰি পেলাই এতিয়া ভিতৰলৈ সোমাই আহিলা যে কিনো হৈছে জানো মোৰ গাটো একেবাৰে ভাল লগা নাই মাথাটো বৰ বিষাইছে সেইকাৰণে ভিতৰলৈ সোমাই আহিলোঁ মোৰ কিবা শুবলৈহে মন গৈছে ৱাই তোমাৰ মাথা বিষ হ'লেই নে কি যে হ'ব আৰু পাই মই তোমাৰ মাথা বিষৰ কথা কোৱা নাই নিৰ্মালী আহি গোটেই দিনৰ দিনটো কিয় গেষ্ট ৰুমত সোমাই থাকিবলগীয়া হ'ল নিৰ্মালী এফালে এয়া কি মানে তুমি ইমানকৈ নিচিৰিবাচোন মোৰ মূৰটো বিষাইছে বুলি কোৱা নাই জানো দাদা বৰ মূৰ বিষাইছে তই ইমানকৈ নিচিৰিবি বৰ গাত একো দুখ নাই মইহে মোৰ গাটো ভাল লাগি থকা নাই বাবে গেষ্ট ৰুমতে সোমাই আছিলোঁ
বৰ গাত দুখ নাই মই নিজেহে সোমাই আছিলোঁ সঁচাই কৈছোঁ তো তই যদি বাৰ্থডে বুলি আহিছ আকৌ বাৰ্থডেত নাথাকি পেলাই তই আকৌ ভিতৰত সোমাই থাকিব নালাগে নহয় তোৰ যদি গাটো বেয়া আছিল তই আহিবই নালাগিছিলে ভাবিছিলোঁ নাহো বুলি কিন্তু মনে নক'লেও গা বেয়া যদিও আহি গ'লো এনেকৈয়ে আহিলি বাৰু ভালেই কৰিলি এনেকৈ গোটেই দিনৰ দিনটো ভিতৰতে সোমাই থাকিলি সেইটোহে মই বেয়া পালোঁ তাকো ছোৱালীজনীৰ লগত লৈ তাইতো মন যায় ৰুহিৰ লগত অকণমান খেলিবলৈ তই তাইকেতো বাহিৰত উলিয়াই পঠিয়াব পাৰিলি হয় নাইও দাদা তাই চহৰৰ এই জাক জমকবোৰ চায়ে ভয় খালে সেইকাৰণে মোৰ লগতে থাকিল ব'ল তই মোক ঘৰত থৈ আহিবিগৈ পাৰ যদি হ'ব দে থৈ আহিমগৈ বাৰু তই কিবা কিবি এটা খাই ল তাৰপিছত তোক থৈ আহিমগৈ কি হৈছে তোমাৰ নাজানো মূৰটো ঘূৰাই সৰি পৰিলোঁ ৰাম তোমাৰ ইমান গা বেয়া লাগিছিলে যদিনো তুমি কিয় বাৰু ইমান ঘূৰি ফুৰিব লাগে কোৱাচোন তুমি অকণমান আৰাম কৰিব পাৰিলা হয় দিনৰ দিনটো ইমান ব্যস্ত আছা আৰু দাদা এতিয়া এনেকৈ থাকিলে নহ'ব মোক এনেকৈ চাই থাকিবিনে হস্পিটেললৈ লৈ ব'ল নহ'লে ডক্টৰ মাত ঘৰলৈ অঁ নিউ হস্পিটেললৈকে লৈ যাওঁ ক'ত এতিয়া ডক্টৰ আহিব হেৰা ব'লা তোমাক হস্পিটেললৈকে লৈ যাম ময়ো তাকে ক'ম বুলি ভাবিছিলোঁ ৰজি ব'লাচোন তুমি মোৰ লগত হস্পিটেললৈ মোৰ লগত মানুহ এগৰাকী লাগিব নহয় ব'লাচোন তুমি হস্পিটেললৈ নাই মই যাব নোৱাৰোঁ দেই মোৰ সময় নাই দেই হস্পিটেল যাবলৈ কি কৈছ তই এইবোৰ ৰজি বৌয়েতো লগ ধৰিছে তই কি যাব নোৱাৰো নেকি দিনৰ দিনটো দেখোন বাৰ্থডে পাৰ্টি থাকিব পাৰিলি এতিয়া যাব নোৱাৰা হ'লি যে কি কাৰণে মই পাহৰিছিলোঁ মোৰ লগত দীক্ষাতে তাই আজি বাৰ্থডে নহয় জানো কিমান ডাঙৰকৈ বাৰ্থডে পাৰ্টি দিছে মই এতিয়া আকৌ ইয়াৰ পৰা গৈ তালৈ যাব লাগিব কথাটো ক'বলৈ পাহৰিয়ে আছিলোঁ অথনিৰ পৰা মই যাওঁ দে তহঁতে লৈ যাবি দাদা তহঁতে যদি বেয়া নাপাওঁ ময়ে লৈ যাম বৌক মই যাম তহঁতৰ লগত ব'ল এনেকৈ বৌক চাই থাকিলে হ'বনে এতিয়া ঠিক আছে ব'ল সোনকালে বৌয়েৰক লৈ যাওঁ হস্পিটেললৈ কি বা হৈছে মানুহজনী তহঁতে লৈ যা দেই তহঁতে লৈ যা মই যাওঁ পাই মোৰ বাৰ্থডে পাৰ্টি আছে পাই নগ'লে বহুত বেয়া পাব মোক দীক্ষাই মই আহিছোঁ দেই এতিয়া গাটো কেনেকুৱা তোমাৰ ভাল লাগিছেনে লাগিছে বৌ চিন্তা নকৰিবা তোমাৰ ভাল হৈ যাব আৰে পৰীক্ষা তোমাৰ আকৌ ভাল হৈছে বুলি কৈছে দেখোন কিয় এনেকৈ কান্দিছা নাকান্দিবা নিশ্চয় ভাল হ'ব তোমাৰ বৌ নাকান্দিবা আমি আছোঁ নহয় তোমাৰ লগত তুমি কিয় চিন্তা কৰিছা তোমাৰ একো নহয় ভাল হৈ যাব মই মোৰ কাৰণে কন্দা নাই মই তোমাৰ কাৰণেহে কান্দিছোঁ নিৰ্মালী তোমাক মই ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো তুমি মোৰ বেমাৰৰ সময়ত মোৰ কাষত থাকিলা মোক শুশ্ৰূষা কৰিলা তুমি নথকা হ'লে মোক কোনে ইমানখিনি কৰি দিলেহেঁতেন নিৰ্মালী মোক ক্ষমা কৰি দিয়া নিৰ্মালী বহুত ডাঙৰ ভুল হৈ গ'ল এতিয়া বুজি পালা প্ৰজ্ঞা ধনী দুখীয়া বাছ বিচাৰ কৰিবলৈ গৈ তুমি নিৰ্মালীক ইমান বেয়া ব্যৱহাৰ কৰিলা তাই সাধাৰণ কাপোৰ এযোৰ পিন্ধি অহাৰ কাৰণে তাইক তুমি বাৰ্থডে পাৰ্টি এটেণ্ড কৰিবলৈ নিদিলা কিন্তু চোৱা আজি দুখীয়া যদিও নিৰ্মালীৰ মনটো চোৱা আৰু ৰজিৰ মনটো চোৱা তাই তোমাৰ বেমাৰ হোৱা দেখিয়ে তাই ভাও জুৰি পেলাই গুচি গ'ল দেখিলা তুমি যিজনীক মৰম কৰিছিলা আদৰ কৰিছিলা সেইজনীয়ে তোমাক লেং মাৰি থৈ গ'ল আৰু যিজনীক তুমি মনত ইমান আঘাত দিলা তথাপিও তোমাৰ বিপদৰ সময়ত তাই তোমাক এৰি থৈ নগ'লে ইফালে তাই ঘৰত এজন মানুহ হাজিৰা কৰিবলৈ যায় প্ৰতিদিনে তাই সময়মতে ভাতকেইটা নিদিলে তেওঁ হাজিৰা কৰিবলৈ যাবলৈ অসুবিধা হয় সেই মানুহজনী আজি দুদিন ধৰি তোমাৰ লগত তোমাক শুশ্ৰূষা কৰি আছে দেখিলানে তুমি অন্তৰবোৰ মানুহৰ তুমি কিমান ডাঙৰ ভুল কাম কৰিলা মই উপলব্ধি কৰিছোঁ সঁচাই মোৰ বহুত বেছি ডাঙৰ ভুল হৈ গ'ল নিৰ্মালীও মোক ক্ষমা কৰি দিবানে তুমি মই সঁচাকৈ তোমাক অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ প্লিজ মোক ক্ষমা কৰি দিয়া তোমাৰ লগত মই এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল তুমি কিমান আশাৰে আহিছিলা ৰুহিৰ বাৰ্থডে খাবলৈ বুলি কিন্তু মই তুমি সাধাৰণ কাপোৰযোৰ পিন্ধি অহাৰ বাবে তোমাক ইমান বেয়াকৈ ক'লোঁ মোক ক্ষমা কৰি দিয়া নিৰ্মালী হ'ব দিয়া বৌ তুমি এতিয়া এইবোৰ কথা কৈ পেলাই আৰু চিন্তা কৰি থাকিব নালাগে মই তোমাক ক্ষমা কৰি দিলোঁ তুমি সঁচাকৈ যদি বুজি পাইছা তেতিয়াহ'লে ভৱিষ্যতে কেতিয়াও কোনো দুখীয়া মানুহৰ মনত আঘাত নিদিবা কাৰণ ধনীৰ দৰে তেওঁলোকৰ নহয় তেওঁলোকৰ বহুত অভাৱ থাকে তেওঁলোকে বিচৰাৰ দৰে একো পিন্ধিবলৈ নাপায় খাবলৈ নাপায় আৰু তেনেস্থলত যদি কোনোবাই তেওঁলোকৰ মনত আঘাত দিয়ে এনেকুৱা কিছুমান কথা কয় অন্তৰত কিমান দুখ পোৱা হয় সেয়া কেৱল ভুক্তভোগীজনেহে বুজি পায় সেয়েহে কৈছোঁ বৌ তুমি যদি সঁচাই বুজিছা যে তুমি ভুল কৰিছা তেতিয়াহ'লে কোনো দুখীয়া মানুহক ঠাট্টা ইটিকিং নকৰিবা পাৰিলে কিবা এটা সহায় কৰিবা কিন্তু ইটিকিং নকৰিবা বৌ মই তোমাক কথা দিছোঁ মই কোনো মানুহকে আজিৰ পৰা ভেদভাৱ নকৰোঁ দুখীয়া ধনী সকলো মানুহকে সমান চকুৰে চাম কেতিয়াও মই ধনী দুখীয়া বুলি ভেদভাৱ নকৰোঁ কথা দিছোঁ মই ঠিক আছে দিয়া তুমি যে কথাবোৰ বুজি পালা সেয়াই বহুত মই আচলতে এইবোৰ কথা আগতেই জানো কাৰণ ৰুহিয়ে মোক সেইদিনা বাৰ্থডে দিনা আবেলি সময়তে এই কথাটো কৈছিল যি সেই কথাটো গম পাইহে মই গেষ্ট ৰুমত চাবলৈ গৈছিলোঁ নিৰ্মালী তাতে বহি থকা দেখা পালোঁ সকলোবোৰ জানিও মই তোমাক কিয় গালি পৰা নাছিলোঁ জানা কাৰণ তোমাৰ গাটো বেয়া আছিল যে সেইকাৰণে তোমাক একো নক'লোঁ আৰু হঠাতে তুমি বেহুচ হৈ গ'লা তাৰপিছত আৰু তোমাক হস্পিটেল পোৱালোহি ভগৱানৰ কৃপাত নিৰ্মালী থকাৰ বাবে তোমাৰ বহুতখিনি সুবিধা হ'ল পিছে আজি ৰিলিজ দিয়াৰ কথা আছে অতি সোনকালে ঘৰলৈ যাব পাৰিম ৰুহিয়েও চাগে ঘৰত মন মাৰি আছে লগত আকৌ আমাৰ এই পুতলি আছে বুলিহে হয় দিয়া তাই থকাৰ কাৰণে অন্তত তাই চাগে থাকি ভাল পাইছে নহ'লে বেচেৰীজনী অকলে ঘৰখনত তুমি চিন্তা নকৰিবা বৰুহিৰ কাৰণে আমাৰ পুতলিয়ে তাইৰ লগত ধুনীয়াকৈ খেলি থাকিব নহয় আজি ৰিলিজ দিব নহয় তোমাক একেবাৰে সুস্থ কৰি পেলাইহে মই ঘৰলৈ যাম
বহুত বহুত ধন্যবাদ নিৰ্মালী, বহুত বহুত ধন্যবাদ। তোমাক ইমানখিনি কৰাৰ পাছতো তুমি মোৰ কাষত থকাৰ বাবে। হ'ব পাৰোঁ দুখীয়া বৌ, কিন্তু আমি মনৰ দুখীয়া নহয়। মানুহক বিপদৰ সময়ত এৰি থৈ আমি টকাৰ পিছত বা কোনোবা পাৰ্টি পিছত দৌৰা মানুহ আমি নহয় অ' বৌ। তুমি এতিয়া এইবোৰ কথা পাতিয়াচোন, তুমি অকণমান ৰেষ্ট লোৱা। দাদাই কাগজ পত্ৰবোৰ কৰি আনক, তাৰপাছত তোমাক ঘৰলৈ লৈ যাম। তুমি চিন্তা নকৰিবা, তোমাক সুস্থ কৰিহে মই ঘৰলৈ যাম। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে হৈছিল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম।